আৰু এজনী আছে নে? ধন্যবাদ আপোনালোক আজি ভেকুলী বিয়ালৈ অহাৰ বাবে। দাদাই কৈছে সকলোখিনি ভালকে। আমি প্ৰত্যেক বছৰে ভেকুলী বিয়া পাতো, আমাৰ এইভাগ মন্দিৰতে আমি ভেকুলী বিয়া পাতো আৰু আমি বিশ্বাস কৰো যে ভেকুলী বিয়া পাতিলে আমাৰ বৰষুণটো হ'বই। আৰু আজি বতৰটো দেখি আপোনালোকে গম পাইছে চাগে, বতৰ গুজৰি আছে, মানে আমি বিশ্বাস কৰো আৰু প্ৰত্যেকবাৰে ভেকুলী বিয়া পাতাৰ লগে লগে পুৰা বৰষুণ হয়, ধাৰাসাৰে বৰষুণ হয়। যিহেতু বৰষুণটো আমাৰ খেতিৰ বাবে বেছি উপযোগী আৰু এতিয়া কঠীয়া পেলাব পৰা নাই, যিহেতু বৰষুণে নাই, পুৰা মাটি খৰাং হৈ আছে। আৰু কাকি অঞ্চলত বেছিকে মানে আমি আগৰ পৰাই শুনি আছো যে বেছি খৰাং হয়, বৰষুণৰ পৰিমাণটো বহুত কম। কেইবাবাৰো খেতি বেয়াও হয় পানীৰ অভাৱৰ কাৰণে। গতিকে আমি চৰকাৰক আহ্বান জনাম যে তেওঁলোকে বৈজ্ঞানিকভাৱেও যাতে পানীৰ ব্যৱস্থাটো আমাৰ কাকিত কৰি দিয়ে। আৰু প্ৰাকৃতিকভাৱেতো বৰষুণ হ'লে হয়ে, আৰু আমি ভেকুলী বিয়াখনো সেইকাৰণে যাতে বৰষুণ হওক, সেইখিনি আৰু। 5G মোবাইল ব্যৱহাৰ কৰোঁ সঁচা, কিন্তু বৰষুণৰ বতৰ এতিয়া জলবায়ু পৰিৱৰ্তনটো খুব বেছিকে হোৱা হৈছে। জলবায়ু পৰিৱৰ্তনৰ কাৰণে কি হৈছে, বৰষুণৰ পৰিমাণো মানে বহুত কমি গৈছে এতিয়া কিমান দিনৰ পৰা আমাৰ বৰষুণে নাই। আজিতো আমি যেতিয়া আহি আছিলো এফালে ৰাস্তাৰ পৰা, ইটো চাইডে বৰষুণ পৰি আছে, কিন্তু আমাৰ এইখিনি জেগাত বৰষুণটো নাই। তো তাৰ বাবে আমি আহ্বান জনাইছো যাতে বৰষুণটো হওক